ধৰ্মগুৰুতকৈ ঊৰ্ধত আছিল তেওঁৰ ব্যক্তিত্ব, আছিল উদাৰ আৰু বহল মন। বুঢ়া সত্ৰীয়ে শেষ যাত্ৰাটো বিলাই থৈ গ'ল সম্প্ৰীতিৰ বাণী। শেষকৃত্যৰ বাবে চন্দনকাঠ আগবঢ়ালে ফৰহাদ আলীয়ে। বিৰল ব্যক্তিত্বৰে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে তেওঁ সন্মুখিত কৰিছিল। ক'বলৈ লৈছো বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ কথা। তেওঁক সকলোৱে ভাল পাইছিল। তেওঁৰ মৃত্যুত এতিয়া শোকাকুল অসমৰ ৰাইজ। কিন্তু তেওঁৰ শেষ যাত্ৰাটো দেখিবলৈ পোৱা গ'ল সম্প্ৰীতিৰ অনন্য। আজি বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষ যাত্ৰাত ভাগ ল'লে অগণন জনতাই। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে উবুৰি খাই পৰিল সকলো। জীৱনৰ শেষ যাত্ৰাটো তেওঁ বিলাই থৈ গ'ল সম্প্ৰীতিৰ বাণী। বুঢ়া সত্ৰীয়াগৰাকীৰ মৃত্যুত অভিভাৱক হেৰুৱা বুলি শোক প্ৰকাশ কৰিলে মন্দিয়া জামে মছজিদৰ প্ৰতিনিধি দলে। আনকি শেষকৃত্যৰ বাবে 1 কুইণ্টল চন্দনৰ কাঠ আগবঢ়ালে বুঢ়া সত্ৰীয়াৰ মুছলমান অনুগামী বৰপেটা চহৰৰ সমীপৱৰ্তী কাজিৰ মিল চকৰ বাসিন্দা ফৰহাদ আলীয়ে। বুঢ়া সত্ৰীয়াৰ নশ্বৰ দেহলৈ কৰা শোভাযাত্ৰাত ভাগ লৈছিল বহুসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে। বৰপেটাৰ খাদিমুল ইছলাম সমাজেও বুঢ়া সত্ৰীয়াগৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। নিজ গৃহত ৰোপণ কৰা এজোপা বগা চন্দন গছ সত্ৰীয়াগৰাকীৰ সৎকাৰৰ বাবে আগবঢ়োৱা ফৰহাদ আলীৰ বদন্যতাক সত্ৰীয়া সমাজে একেমুখে ধন্যবাদ জনাইছে। এয়াই অসম আৰু এয়াই হৈছে গুৰুজনাই আমাক দি থৈ যোৱা সম্প্ৰীতিৰ অনন্য বাৰ্তা। ইয়াৰ লগে লগে প্ৰাগ ফ'কাছৰ পৰা মই ৰিম্পীয়ে বিদায় লৈছোঁ। কিন্তু আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।